আজিৰ চেপ্টাৰটো লৈছোঁ ক্লাছ 11ৰ পৰা। চেপ্টাৰটো হৈছে সীমা আৰু অৱকলজ, যাক ইংৰাজীত কোৱা হয় লিমিটছ এণ্ড ডেৰিভেটিভছ। আমি অংক কৰাৰ আগতে কেইটামান লাগতিয়াল সূত্ৰ জানি ল'ব লাগিব। সূত্ৰকেইটা হ'ল ddx of x to the power n equal to n into x to the power n minus 1. দ্বিতীয় সূত্ৰটো লৈছোঁ ddx of any constant is equal to 0. কনষ্টেণ্ট মানে 1, 2, 3, 4, ddx of 1 মানেও আমাৰ 0 হ'ব, ddx of 2 মানেও আমাৰ 0 হ'ব, আৰু ddx of 3, 4 যিবিলাক কনষ্টেণ্ট সংখ্যা আছে 0 হ'ব। নাম্বাৰ 3 লৈছোঁ ddx of e to the power x is equal to e to the power x. Number 4, ddx of log x is equal to 1 by x. Number 5, ddx of sec x is equal to sec x into 10x. Number 6, ddx of sin x is equal to cos x. Number 7, ddx of cos x is equal to minus sin x. Number 8, ddx of 10x is equal to sec square x. Number 9 লৈছোঁ ddx of cosec x is equal to minus cosec x into cot x. Number 10 লৈছোঁ ddx of cot x is equal to minus cosec square x. তোমালোকে ফৰ্মুলাবিলাক ভালদৰে মনত ৰাখিবা। ফৰ্মুলা নহ'লে আমি ডেৰিভেটিভ বা অৱকলজ আমি কৰিব নোৱাৰিম। আমি উদাহৰণত কৰি থোৱা প্ৰশ্ন এটা লৈছোঁ। প্ৰশ্নটো হৈছে fx is equal to 1 plus x plus x square plus x cube plus dot 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 x to the power 50 অৱকলজ ওলা। এই অৱকলজটো ওলাই x is equal to 1ত এই ফলনটোৰ মান কিমান হ'ব? এতিয়া প্ৰশ্নমতে আমাৰ fx হ'ল 1 plus x plus x square plus x cube plus dot 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 অৱশেষত x to the power 50। অংকটো কৰাৰ আগতে আমি ফৰ্মুলাটো জানি ল'ব লাগিব ddx of x to the power n equal to nx to the power n minus 1. ইয়াত f dash x মানে ddx বুজাইছে, তাৰ মানে ডিফাৰেঞ্চিয়েশ্যন উইথ ৰেচপেক্ট টু x। যেতিয়া আমি f dash x কৰিম গোটেইকেইটাকে আমি ডিফাৰেঞ্চিয়েশ্যন কৰিব লাগিব, অৰ্থাৎ ddx of 1 plus ddx of x plus ddx of x square plus ddx of x cube plus dot 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 অৱশেষত ddx of x to the power 50. ddx of 1 কৰিলে আমি 0 পাম, ddx of any constant is equal to 0, সেইকাৰণে ddx of 1 is equal to 0, কাৰণ কিয়নো ddx of 1 টো হৈছে এটা কনষ্টেণ্ট। আমি ddx of x কৰিলে 1 পাম, অৰ্থাৎ dx by dx is equal to 1. ddx of x square কৰিলে twice x পাম, প্লাছ ddx of x cube কৰিলে আমি পাম 3x square। অৱশেষত আমি পাম ddx of x to the power 50 is equal to 50 into x to the power 49. এতিয়া আমি পাম 1 plus twice x plus 3x square plus 50 x to the power 49. এতিয়া আমি যদি x যেহেতু xৰ মান দিয়া আছে 1, সেইকাৰণে f dash 1 is equal to পাম 1 plus 2 into 1 plus 3 into 1 square plus dot 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 50 into 1 to the power 49. 1ৰ ওপৰত যিমান মাত্ৰা থাকক তাৰ ভেলু 1এই হয়, তেনেহ'লে f dash 1 is equal to পাম 1 plus 2 plus 3 dot 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 50. এটা আমি ক্লাছ 10ত পাই আহিছোঁ যে স্বাভাৱিক অংকৰ যোগফল nতম পদলৈকে আমি পাওঁ Sn is equal to n into n plus 1 divide by 2. ইয়াত 1ৰ পৰা 50 আছে, তেনেহ'লে ইয়াত আমাৰ nৰ মান হৈছে 50, তাৰমানে আমি যোগ কৰিলে পাম Sn is equal to যিহেতু n into n plus 1 divide by 2, ইয়াত তেনেহ'লে S50 is equal to হ'ব, যেহেতু nৰ মান 50, তেনেহ'লে S50 equal to হ'ব 50 into 50 plus 1 divide by 2. 50 plus 1 মানে 51, তেনেহ'লে 50 into 51 divide by 2, অৰ্থাৎ 25 into 51 is equal to 1275 পাম। আমি আৰু এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্নটো হ'ল fx is equal to sin square xৰ অৱকলজ ওলোৱা। যেহেতু দিয়া আছে fx is equal to sin square x, তাৰমানে f dash x equal to হ'ব ddx of fx. ddx of fxৰ জেগাত লিখিম sin square x। অংকটো কৰাৰ আগতে আমি ফৰ্মুলাটো জানি ল'ব লাগিব। ফৰ্মুলাটো হৈছে ইয়াত ফৰ্মুলাটো ব্যৱহাৰ হ'ব ddx of e into v।
তেনেহ'লে ডি ডি এক্স অফ ইউ ইনটু ভি ইকুৱেল টু পাওঁ ই ইনটু ডি ভি বাই ডি এক্স প্লাছ ভি ইনটু ডি ইউ বাই ডি এক্স যেহেতু সাইন স্কোৱাৰ এক্স ইজ ইকুৱেল টু সাইন এক্স ইনটু সাইন এক্স তেনেহ'লে ডি ডি এক্স অফ সাইন এক্স ইনটু সাইন এক্স এতিয়া আমি সাইন এক্স ইনটু ডি ডি এক্স অফ সাইন এক্স তাৰমানে ইউ ইনটু ডি ভি বাই ডি এক্স প্লাছ ভি ইনটু ডি ইউ বাই ডি এক্স তাৰমানে সাইন এক্স ইনটু ডি ডি এক্স অফ সাইন এক্স এতিয়া সাইন এক্স ইনটু ডি ডি এক্স অফ সাইন এক্স ইকুৱেল টু ফৰ্মুলা মতে হ'ব কছ এক্স আকৌ সাইন এক্স লিখিম আৰু ডি ডি এক্স অফ সাইন এক্স মানে কছ এক্স এতিয়া সাইন এক্স ইনটু কছ এক্স দুবাৰ হ'ল সাইন এক্স ইনটু কছ এক্স প্লাছ সাইন এক্স ইনটু কছ এক্স দুবাৰ হোৱাৰ কাৰণে আমি কি লিখিম 2 ইনটু সাইন এক্স ইনটু কছ এক্স আমি ফৰ্মুলা পাওঁ 2 ইনটু সাইন এক্স ইনটু কছ এক্সৰ ফৰ্মুলা পাওঁ সাইন টুৱাইছ এক্স অংকটো আমি বিকল্প পদ্ধতিত কৰিব পাৰোঁ যেহেতু এফ এক্স ইকুৱেল টু দিয়া আছে সাইন স্কোৱাৰ এক্স তেনেহ'লে এফ ডেক্স এক্স ইকুৱেল টু হ'ব ডি ডি এক্স অফ এফ এক্স ডি ডি এক্স অফ এফ এক্সৰ ঠাইত লিখিব পাৰোঁ সাইন স্কোৱাৰ এক্স মানে সাইন এক্স হোল স্কোৱাৰ ডি ডি এক্স অফ সাইন এক্স হোল স্কোৱাৰ মানে 2 ইনটু সাইন এক্স টু দি পাৱাৰ 2 মাইনাছ 1 ইনটু ডি ডি এক্স অফ সাইন এক্স আমি এই ডি ডি এক্স অফ সাইন এক্স হোল স্কোৱাৰ আমি কৰাৰ আগতে জানি ল'ব লাগিব ডি ডি এক্স অফ ৱাই স্কোৱাৰ মানে কি ডি ডি এক্স অফ ৱাই স্কোৱাৰ হ'ল 2y dy by dx যেহেতু আমি ডিফাৰেন্সিয়েশ্যন উইথ ৰেসপেক্ট টু x কৰিছোঁ সেইকাৰণে আমি টুৱাইছ y লিখিছোঁ আকৌ আমি dy by dx লিখিব লাগে ঠিক ইয়াতো ddx of sin x হোল স্কোৱাৰ আৰু যেহেতু আমাৰ ফৰ্মুলাটো আছিল ddx of x to the power n into x to the power n minus 1 সেইকাৰণে ddx of sin x হোল স্কোৱাৰ আমি লিখিম 2 into sin x to the power 2 minus 1 যেহেতু এইটো x নহয় কি আছে sin x আছে সেইকাৰণে যেনেকৈ যেহেতু আমি dy by dx লিখিছোঁ ঠিক তেনেদৰে আকৌ আমি ইয়াত কি কৰিব লাগিব ডিফাৰেন্সিয়েশ্যন কৰিব লাগিব ddx of sin x লিখিব লাগিব এতিয়া ddx of sin x to the power 2 minus 1 আৰু ddx of sin x আমি তাৰ ঠাইত পাম ডিফাৰেন্সিয়েশ্যন কৰিলে পাম 2 into sin x into cos x যেহেতু 2 into sin x into cos x ৰ ৰিজাল্ট হৈছে sin twice x তো অংকটো কৰা হ'ল Thank you.